কোন মই কোন মই বৌৰ ঘৰৰ ওচৰৰ পৰা আহিছোঁ আজি গুৱাহাটীলৈ আহিছোঁ বৌয়ে কাপোৰ এযোৰ লৈ যোৱাৰ কথা কৈছিলে কিন্তু ইমান ৰাতি যে আপোনাৰ ফোনটো বন্ধ হৈ আছিলে বৌও বহুত ট্ৰাই কৰি আছিলে কালি ৰাতিপুৱাই মই ঘৰলৈ যাম ভাবিলোঁ এতিয়াই কাপোৰযোৰ লৈ যাওঁ হে তুমি ক'ত দোকান হৈছে কোন কোন আছে ঘৰত হে ৰবা কলৈ যোৱা আৰে বেডৰুমলৈ হে ৰবা তুমি তুমি এনেকৈ অভদ্ৰামি কৰি ওপৰলৈ যাব নোৱাৰা মিছা কথা কৈ ওপৰলৈ যোৱাৰ কাৰণ কি মহান কাম আপোনাৰ ৰাসলীলা ধৰা পেলোৱা হে চাও শুনা চাও ৰবা হে কক পুলিচক মই মিডিয়াত যাম পত্নী নাথাকাৰ সুযোগত এখন ঘৰ কি চলে মই চব কম কি চলে হা কক ক'ত লুকাই থৈছে তাইক এইটো আপোনাৰ পত্নীৰ বেগ হয় তাৰমানে আপোনাৰ পত্নীৰ প্ৰিয় কালাৰটো মোৰ প্ৰেমিকাৰ দৰে একে হয় বুজিছে যোৱাবাৰ বাৰ্থডেত মোৰ প্ৰেমিকাক এনেকুৱা এটা বেগ গিফ্ট কৰিছিলোঁ আচ্ছা মোৰ প্ৰেমিকাক আপুনি চিনি পায় নেকি নিহাৰিকা যে মই নিহাৰিকাক বিচাৰিহে আপোনাৰ ঘৰলৈ আহিছোঁ কোনো বৌৰ কাপোৰ বিচাৰি অহা নাই ক'ত আছে তাইক মাতক কথা কেইটামান সুধিম গুচি যাম আপোনাক আমনি নকৰোঁ তুমি বাৰে বাৰে কোন নিহাৰিকাৰ কথা কৈ আছা মই কোনো নিহাৰিকাক চিনি নাপাওঁ কোন ক'ত আছে ভালদৰে জানো বেছি উলট পালট কৰিলে এতিয়া পুলিচক মাতি দিম Actually, মই নিহাৰিকা ৰ'বাচোন মই কিয় তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা কিমান ভাল পাইছিলো মই তোমাক কিমান বিশ্বাস কৰিছিলো কিন্তু তুমি মোক বুজিয়ে নাপালা কিয় নিহাৰিকা কিয় তোমাৰ কথা বহুতে কিবা কিবি কৈ থাকে কিন্তু তোমাক বিশ্বাস কৰোঁ কাৰণে সেইবোৰ কথা গুৰুত্ব দিয়া নাছিলো কিন্তু তুমি কিহৰ অভাৱত মোৰ অভাৱ আছিল কামৰ কেৰিয়াৰৰ য'ত মই মোৰ জীৱনটো কম্প্ৰমাইজ কৰিবলগীয়া হ'ল কামৰ খাতিৰত কেৰিয়াৰৰ খাতিৰত মই নিবিচাৰিলেও কিছুমান কাম কৰিব মই বাধ্য হলো তোমাৰ দৰে যদি সকলো আৰ্টিষ্টে তেনে কাম কৰে তেনেহ'লে তুমি নিজকে বিক্ৰী কৰি এনে কি ডাঙৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পালা মই যিখিনি কৰিছো তাতেই সন্তুষ্ট নহ'লে কেতিয়াবাই গুৱাহাটী এৰিব লাগিলহেঁতেন চুপ একদম চুপ মোৰ মন কৈছে তোৰ ডিঙি চেপি মাৰিবলৈ কিন্তু সিমান সাহস নাই
তুমি মোক যিমানে গালি নাপাৰা কিয় যিমানে বেয়া নোপোৱা কিয় এটা কথা কিন্তু সঁচা মই তোমাক সঁচাকৈয়ে ভাল পাওঁ বহুত ভাল পাওঁ প্লিজ প্লিজ মোক এবাৰ বুজিব চেষ্টা কৰা তোৰ নিচিনা ফাল্টু ছোৱালীজনী প্ৰেম হা প্ৰেম আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই চালা ইচ্ছা কৰা হ'লে তহঁত দুইটাকে মিডিয়াৰ আগত নি মুখা খুলিব পাৰিলোহেঁতেন কিন্তু এই ৰক্তিমে ঘৰ ভাঙা আৰু হৃদয় ভাঙা বেদনা বুজি পায় মই আটাইতকৈ এভইড কৰা বস্তুটো হৈছে নেটৱৰ্কিং গুৱাহাটীত এক্টিং কৰিবলৈ আহি এতিয়া নেটৱৰ্কিং কৰি তেল চাবোন বিক্ৰী কৰিবলগীয়া হৈছে নিজৰ জীৱনটোৰ ওপৰত ধিক্কাৰ জন্মিছে তোমাৰ ধাৰণাটো ঠিক নহয় আচলতে আমি জ্ঞানৰ অভাৱৰ বাবে তেনেকৈ ভাবি আছোঁ আচ্ছা চাবোন তেল বিক্ৰী কৰি মানুহ ধনী হোৱা নাই নেকি তথাপিও এতিয়া ৰতন টাটাকে চোৱা তেওঁ গাড়ী বনোৱাৰ উপৰিও কোৰ কটাৰীৰ পৰা নিমখ চাপাত আদিলৈকে ব্যৱসায় কৰিব পাৰে যদি আমি তেল চাবোন বিক্ৰী কৰি 2 টকা ইনকাম কৰাত প্ৰব্লেমটো ক'ত মই বুজি নাপাওঁ তেওঁলোকৰ কথা বেলেগ তেওঁলোক বিজনেছমেন ভুল এই পৃথিৱীত সকলো মানুহ বিজনেছমেন আই মিন চেলছ এণ্ড বায়াৰ ফৰ্মুলাৰ জৰিয়তে চলি আছে অ'কে লেট মি এক্সপ্লেইন ভাল এই পাগলকেইটাৰ পাল্লাত পৰিলোঁ ঘৰ এই নেটৱৰ্কৰ কথা কৈ মোৰ মগজটো খাই পেলাইছে যদি হাতত পইচা থাকিল হয় এইকেইটা লগেই নালাগিল হয় এতিয়া চিনেমাটা চোৱা এজন প্ৰডিউচাৰে পইচা খৰচ কৰি এখন চিনেমা বনায় ডাইৰেক্টৰৰ পৰা আদি সকলো আৰ্টিষ্টক পে'মেণ্ট কৰে তেওঁ আৰ্টিষ্টৰ টেলেণ্টখিনি কিনে আৰু আৰ্টিষ্টৰ টেলেণ্টখিনি বিক্ৰী কৰে আৰু এইদৰে এখন চিনেমা বা চিৰিয়েল প্ৰডিউচাৰে দৰ্শকৰ ওচৰত বিক্ৰী কৰে আৰু দৰ্শকে পইচা দিছে তেনেহ'লে ভাবি চোৱা প্ৰতিজন মানুহে বেচা কিনাৰ লগত জড়িত কিছুমান মানুহে ফ্ৰেঞ্চাইজি দোকান অফিচ খুলি লৈ বহি লয় আৰু কিছুমানে স্মাৰ্টলি থাপতে বেচা কিনা কৰে গতিকে আমিও যদি স্মাৰ্টলি এই কামটো কৰি 2 টকা ইনকাম কৰিব পাৰোঁ তেনেহ'লে মানুহৰ আপত্তি ক'ত আই ডোণ্ট আণ্ডাৰষ্টেণ্ড ডেট মাত্ৰ তুমি মোক এবাৰ খুচ কৰা এইবোৰ আপুনি কি কৰিব ওলাইছে প্লিজ এনেদৰে কৰিব ভগৱানৰ কাৰণে মোক এৰি দিয়ক মই আপোনাক কামো ভাবিছোঁ বেছি চিঞৰ বাহন নকৰিবি তোৰ চিঞৰ শুনিবলৈ ইয়াত কোনো নাই মই আপোনাৰ ভৰিত ধৰিছোঁ মোক সৰ্বনাশ নকৰিব মোক এৰি দিয়ক Excellent! Good!